তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD 2026 যিটো ভেকেঞ্চিৰ আমাৰ অলৰেডি এক্সাম চলি আছে 27 তাৰিখৰ পৰা। তো 27 তাৰিখৰ পৰা 2 তাৰিখলৈকে মানে আমাৰ 2 মে'লৈকে এক্সামটো চলি আছিল আৰু আজি হ'ল ছানডে, আজি অফ আছে। আৰু এতিয়া আমি সকলোৱে জানো আমাৰ 4টা ভাগত বিভক্ত কৰি দিছিল, মানে 4টা উইক হিচাপত আমাৰ এক্সামটো কণ্ডাক্ট কৰাইছিলে। আৰু এতিয়া আমি যিমান দূৰ জানো, তো আমাৰ ফাৰ্ষ্ট উইক মানে এটা সপ্তাহ আমাৰ কমপ্লিট এক্সাম চলি শেষ হৈছে। এতিয়া কথাটো হ'ল তাৰ মাজৰ পৰা বহুকেইটা প্ৰশ্ন আহে আৰু লগতে কেণ্ডিডেটৰ মনতো এতিয়া হয়তো এনেকুৱা প্ৰশ্ন আহিছে যে শেষলৈ হয়তো কুৱেশ্যন টাফ হ'ব বা প্ৰথমতে দিয়াখিনি হয়তো নৰ্মেলাইজেশ্যনটো বেছিকৈ পাব, এনেকুৱা বহুত প্ৰশ্ন আহিছে। আৰু এইবাৰ এই কম্পিটিশ্যনটো ক'লৈকে গৈ আছে, এই ভিডিঅ'টো শেষলৈকে চোৱা তোমালোকে কথাখিনি গম পাবা। আমি যদি প্ৰথমতে ক'ব বিচাৰোঁ, এতিয়া এটা মানে সপ্তাহৰ এক্সামটো চলি গৈছে আৰু এটা সপ্তাহত ইমানখিনি তথ্য ওলোৱা বা ইমানখিনি কথা আমি কোৱাটো সম্ভৱ হৈ নুঠে যিমানখিনি লাগে আমাক। মানে কি, এতিয়া আমি যদি বাহিৰৰ কেণ্ডিডেটখিনিৰ কথা চাবলৈ যাওঁ, তেতিয়াহ'লে তেওঁলোকৰ মতে ধৰি লোৱা এইখন মানে এইবাৰৰ যিখিনি হিচাপত আমাৰ কুৱেশ্যন আহি আছে, যেনেকুৱা প্ৰশ্ন আমাৰ আহি আছে, তো তেওঁলোকৰ মতে ক'লে তেওঁলোকে মানে কিছুমানে ইজি টু মডৰেট কয় আৰু কিছুমানে ধৰি লোৱা মডৰেটেই কয়। আৰু কিছুমানেহে মানে ধৰি লোৱা বাহিৰৰ কেণ্ডিডেট 10% 15% মানেহে ক'ব বিচাৰে হাৰ্ড কুৱেশ্যন বুলি। আৰু আমাৰ অসমৰ কেণ্ডিডেটবিলাকে কৈ আছে যে মডৰেট টু হাৰ্ড, মানে ধৰি লোৱা মাজতে আছে বা অলপ তাতকৈ ওপৰৰ লেভেলৰ। তো তেনেকুৱা হিচাপৰ আমাৰ ক'ব বিচাৰে। এতিয়া SSC যিহেতু অল ইণ্ডিয়া কাট অফ নালাগে, এইটো ষ্টেট ৱাইজ লাগে। আৰু আমাৰ অসমৰ কাট অফটো আমি 18ৰ পৰা যদি যোৱাবাৰৰ ভেকেঞ্চিটোলৈকে আমি চাওঁ, তেতিয়াহ'লে আমাৰ কাট অফৰ বহুখিনি তল ওপৰ হৈছে। প্ৰতিটো ভেকেঞ্চিৰ কাট অফে প্ৰতিটো ভেকেঞ্চিৰ লগত কাট অফ নিমিলে আমাৰ অসমত। হয়তো সকলোতকৈ বেছি যোৱা কাট অফটো আছিলে 23-24ৰ ভেকেঞ্চিটোত সকলোতকৈ বেছি কাট অফ যোৱা দেখা গৈছিলে অসমত। আৰু তাৰ বহুকেইটা কাৰণ আছিলে, কাৰণ নৰ্মেলাইজেশ্যন বেছি দিছিলে বা কুৱেশ্যনো ইজি আছিলে। সেইবাৰতে সকলোতকৈ বেছি কুৱেশ্যন ইজি আছিল, যিটো আমাৰ অসমৰ পৰাও বহু কেণ্ডিডেটে মাৰ্কেই 100+ উঠাবলৈ বহুতে সক্ষম হৈছিলে। কিন্তু তাৰ পিছত মানে যোৱাবাৰ যিটো আমাৰ ভেকেঞ্চি হ'ল 24-25ৰ ভেকেঞ্চি, সেই ভেকেঞ্চিটোতে আমাৰ খেলা হোৱা দেখা গ'ল। আৰু খেলা হোৱা দেখা গ'ল মানে কি, যে অলপমান কুৱেশ্যন টান আৰু লগতে নৰ্মেলাইজেশ্যন স্ক'ৰটো প্ৰপাৰলি কৰাৰ বিনিময়ত যোৱা বছৰ আমাৰ কাট অফটো একেবাৰে ডাউন যোৱা গ'ল বুলি আমি ভাবিব পাৰোঁ 160 মাৰ্কৰ ভিতৰত। কিন্তু এটা কথা, 2022-23ৰ যিটো ভেকেঞ্চি আছিলে, তাতে আমাৰ সকলোতকৈ কাট অফ কম গৈছিলে 160ৰ ভিতৰত। ইয়াৰ কাৰণটো কি জানা? তেতিয়া নৰ্মেলাইজেশ্যনো বেছি দিয়া নাছিল বা তেতিয়া ধৰি লোৱা কুৱেশ্যনো ইমান টান নাছিল। কিন্তু আছিল কি, যে সেইবাৰত নতুনকৈ মানে কি আহিছিল, 160 মাৰ্কৰ এক্সামবিলাক পাতিবলৈ ষ্টাৰ্ট কৰিছিল। আৰু তেতিয়া আমাৰ কেণ্ডিডেটে মানে কোনো আঁতিগুৰি পোৱাও নাছিলে যে 160ৰ ভিতৰত কিমান মাৰ্ক উঠাব লাগিব। আৰু তেতিয়া খুব কম সংখ্যক ল'ৰা ছোৱালীয়ে মানে আজিৰ নিচিনাকৈ পঢ়িছিলে বুলি মই ভাবোঁ, আজি 3 বছৰ আগৰ কথা যদি আমি SSC GDৰ ওপৰত কওঁ। গতিকে তেতিয়া কম্পিটিশ্যনবিলাক ডাউন আছিলে আৰু লগতে বহুতে এক্সাম দিবও যোৱা নাছিলে। তেনেকুৱা বহুত সমস্যা, ফৰ্ম ৰিজেক্ট হৈছিলে বহুতৰে। তেনেকুৱা সমস্যাৰ বাবে তেতিয়াৰ কথাবিলাক তেনেকুৱা আছিল। কিন্তু আমি যদি গোটেইখিনি ডিজিটেল প্ৰচেছ বা আজিৰ নিচিনা প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি কওঁ, তেতিয়াহ'লে সকলোতকৈ কাট অফ কম গৈছিলে মানে যোৱা বছৰ ভেকেঞ্চিটোত, যিটোক আমি 2024 আৰু 25 বুলি আমি ক'ব পাৰোঁ। তো এতিয়া এই ভেকেঞ্চিটোত তোমালোকে এটা কথা লক্ষ্য কৰা, আমাৰ অসমত যদি অকণমান কুৱেশ্যন ইফালৰ পৰা সিফাল হৈ যায়, ডাইৰেক্ট আমাৰ কাট অফত 10, 12, 15, 20কৈ মানে ফৰক নজৰ দেখিবলৈ পাওঁ, আমি ডিফাৰেঞ্চ দেখিবলৈ পাওঁ। গতিকে এইবাৰটো তাতোতকৈ অলপ বেলেগেই হ'ব গৈ আছে। মানে এতিয়া চোৱা, প্ৰথম কথাটো এই ভেকেঞ্চিটো বাঢ়িব বা নেবাঢ়ে, এই কথাটো আমি কনফিডেন্সলি ক'ব নোৱাৰোঁ। কিন্তু কথাটো হ'ল কি, আমি এটা কথা ইয়াতে ক'ব পাৰোঁ যে কি, যদি আমি আগৰ ভেকেঞ্চিকেইটালৈ লক্ষ্য কৰোঁ বা আমাৰ হোম এফেয়াৰ্ছৰ ফালৰ পৰা যদি আমি পোষ্টৰ কথা কওঁ, তেতিয়াহ'লে এই ভেকেঞ্চিটোতো 99.99% আমাৰ বাঢ়ি যাব এক্সামৰ পিছতেই। আৰু হয়তো এনচাৰ কি দিয়াৰ পিছত, হয়তো এনচাৰ কি অহাৰ আগতেই। এই দুটাৰ ভিতৰত আমাৰ চিটুৱেশ্যনৰ ভিতৰত আমাৰ পোষ্টটো ইনক্ৰিজ হ'ব পাৰে। কিন্তু সেইটো কথাটো আমাৰ পিছত, পোষ্ট ইনক্ৰিজ হোৱাৰ লগে লগেতো কম্পিটিশ্যন আৰু কমি যাব, আমি সকলোৱে জানো।
কাৰণ কিয় পোষ্ট বেছি মানে কম্পিটিশ্যন বেছিকৈ চাকৰি পাব, মানে কেণ্ডিডেটে বেছিকৈ চাকৰি পাব। কিন্তু এতিয়া আমি যদি পোষ্ট নেবাঢ়োঁতে এই কথাখিনি আমি চাওঁ, তেতিয়াহ'লে এই ভেকেঞ্চিটোৰ কি লেভেলত যাব পাৰে, কাট অফ হিচাপত মই কোৱা নাই। কিন্তু আমাৰ কেণ্ডিডেটে চোৱা, এইবাৰ তোমালোকে লক্ষ্য কৰা প্ৰতিজন কেণ্ডিডেটে এক্সাম দিয়াৰ আগতে অলপ হ'লেও ভয় খাইছে। আৰু সেই ছাবজেক্টকেইটা কি কি, যে হিন্দীক লৈ বা আমাৰ GK GSক লৈ বা আমাৰ ৰিজনিঙক লৈও। কথাটো হ'ল কি, আমাৰ এইবাৰৰ কুৱেশ্যনটো মানে এক্সামটো কণ্ডাক্ট কৰাই আছে ইডিকিউটিভ, মানে যিটো আমাৰ আগৰ এজেঞ্চি আছিল TCS, সেই এজেঞ্চিটো আমাৰ কেতিয়াবাতে মানে নাইকিয়া কৰিছে আৰু এইবাৰ আমাৰ ইডিকিউটিভে কৰিছে। আৰু তাৰ মাজৰ পৰা সমস্যাবিলাক বা কম্পিটিশ্যনবিলাক তেওঁলোকে কেনেকুৱা পৰ্যায়ত ডাউন কৰাই দিছে, কথাটো শুনা। মই যোৱাকালি আৰু তাৰ কেইদিনমান আগতে মই দেখিলোঁ, আমাৰ অসমত হোৱা নাই চাগে এতিয়ালৈকে, হৈছে যদিও মই নাজানো, মোৰ লগত তেনেকুৱা কথা চলা নাই। কিন্তু বাহিৰৰ কেণ্ডিডেট কিছুমানৰ কি হৈছে, যে এক্সাম চেণ্টাৰটো সুন্দৰকৈ দেখুৱাইছে, তেওঁলোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি এক্সাম দিবলৈ গৈছে, আৰু যোৱাৰ লগে লগে কি হৈ গৈছে, তেওঁলোকক তাতে একচেপ্ট কৰা নাই, কৈছে যে এইটো এক্সাম চেণ্টাৰ নহয়, এডমিটত থকাৰ পিছতো। আৰু যেতিয়া তেওঁলোকে নতুনকৈ তাতে ডাউনলোড কৰিছে মোবাইলৰ পৰা, তেতিয়া তেওঁলোকে গম পাইছে যে তেওঁলোকৰ এক্সাম চেণ্টাৰটো তাৎক্ষণিকভাৱে বদলাই দিছে, যিটোৰ বাবে না তেওঁলোকে আকৌ 15-20 কিলোমিটাৰ দূৰত গৈ এক্সাম দিব পাৰিব ফাৰ্ষ্ট শ্বিফ্টত থকাখিনি বা ছেকেণ্ড শ্বিফ্টত থকাখিনিও। কাৰণ কিয়, এইটো এক্সাম চেণ্টাৰত যেতিয়া তেওঁলোকে এণ্ট্ৰিৰ সময় হ'ব, তেনেকুৱা সময়ত গম পাব যে 20-15 কিলোমিটাৰ দূৰত এক্সাম চেণ্টাৰ, তেতিয়া কোনো এজন কেণ্ডিডেটে গৈ পেলাই এক্সামটো এটেম্প কৰিব নোৱাৰে। গতিকে তেনেকুৱা সমস্যাৰ বাবে বহুতে বাদ পৰিছে। নিশ্চয় আমাৰ অসমতো হ'ব পাৰে, কাৰণ বাহিৰত হৈছে যেতিয়া অসমতো হয়তো কাৰোবাৰ লগত ঘটিব পাৰে। তাৰপিছত 2 নম্বৰ কথাটো হ'ল কি, আজি যিসকলৰ 28 তাৰিখে আছিলে, মানে 28 তাৰিখ, 29 তাৰিখ আৰু 30 তাৰিখ, তেওঁলোকৰ নিচিনা মানে যিখিনি সেই 3টা ডেটত আছিলে, তেওঁলোকৰ নিচিনা কেণ্ডিডেটখিনিৰ প্ৰব্লেমটো হৈছিল কি, যে এডমিটখনত এটা বাৰকোড, মানে বাৰকোড বুলি যিটো আমাৰ থাকে, ব্লেক লাইন হিচাপত থাকে বাৰকোড, সেই বাৰকোড মানে ডাউনলোড কৰোঁতে কি হৈছিলে, এডমিটত এটা বাৰকোড আহিছিল। কিন্তু তেওঁলোকে তাতো এটা ৰুল লগাই দিলে কি, যে আকৌ এডমিট কাৰ্ড ডাউনলোড কৰা আৰু নতুনকৈ দুটাকৈ বাৰকোড আহিব, তেতিয়া সেই এডমিট কাৰ্ডখনহে আমি এক্সাম চেণ্টাৰত একচেপ্ট কৰিম। তো অসমত মই সেইদিনা গম পালোঁ 28 তাৰিখে বহু কেণ্ডিডেটে এক্সাম দিবই নাপালে। আৰু তাৰ বাদেও আমাৰ লাহোৱালতো এই সমস্যাটো দেখা গৈছে, মানে ডিব্ৰুগড় লাহোৱাল কলেজ, যে কিছুমানৰ লাহোৱাল মানে কলেজত এক্সামটো নাছিলে, তো তাত গৈ উপস্থিত হৈছে আৰু তেওঁলোকক ইয়ালৈ পঠিয়াইছে, কিন্তু সময়ৰ অভাৱত বহুতে যাবই নোৱাৰিলে বা মানে তাতে দিবই নোৱাৰিলে। তো মই এই ভিডিঅ'টো দীঘলীয়া হৈছে, কিন্তু কথাখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আৰু মই আপডেট দি যাম SSC GDক লৈ। তোমালোকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত, যিখিনি নতুন কেণ্ডিডেট ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে এটা ভেকেঞ্চিত ইমানখিনি তল ওপৰ বা ইমানখিনি সাল সলনি বা ইমানখিনি ডিফাৰেঞ্চ কুৱেশ্যনক লৈ বা এক্সাম পেটাৰ্ণক লৈ, ডিচিশ্যনক লৈ, তো তেতিয়াহ'লে নিশ্চয়কৈ সেই ভেকেঞ্চিটোত কোনো কাৰণে কম্পিটিশ্যন হাইত যাব নোৱাৰে, ল'তে যাব লাগিব। কাট অফৰ কথা ক'বলৈ বিচৰা নাই, কিন্তু কম্পিটিশ্যন ল' মানে মই এইটোকে কৈছোঁ যে তোমালোকে লক্ষ্য ৰাখিবা যে আগৰ তুলনাত ফিজিকেল দিবলৈ যোৱা সংখ্যা যদিও 8জনকৈ মাতে বা 5জনকৈ, যেইজনকৈ নামাতক কিয় তেওঁলোকৰ ৰুল মতে সেইটো অফিচিয়েলি জনাব, কিন্তু হয়তো কমিব আৰু হয়তো কমিলে কাট অফ কমি যাব। তো তেনেকুৱা বহুতখিনি কথা পিছলৈ এই ভেকেঞ্চিত দেখিবলৈ পাম। চ' চিন্তাৰ কাৰণ নাই, তোমালোকে খালি নিজে যোৱা, গৈ সুন্দৰকৈ এক্সামটো দিয়া, কাৰ কাৰ কোন ডেটত আছে পাৰিলে কমেণ্টত জনাবা, আৰু সুন্দৰকৈ মানে এক্সাম চেণ্টাৰত উপস্থিত হোৱা, ভালকৈ যোৱা। এডমিট কাৰ্ডখন পাৰিলে গাড়ীত গৈ থকা অৱস্থাটো তোমালোকে চেক কৰিবা, মানে যিখন লৈ গৈছা সেইখন নহয়, মোবাইলত চেক কৰিবা, মানে অফিচিয়েল লিংকত গৈ আকৌ এবাৰ চেক কৰিবা যিদিনাখন এক্সাম থাকে পাৰিলে। আৰু লগতে কম্পিউটাৰবিলাক ভালকৈ চাবা, কেনেকুৱা লেভেলত প্ৰথমতে অলপ ট্ৰাই কৰিবা যে মাউচ ঠিকে আছেনে নাই, বা তোমালোকৰ মনিটৰ ঠিকে আছেনে নাই, বা CPU ঠিকে আছেনে নাই, এই বস্তুখিনি তোমালোকে চাবা কম্পিউটাৰৰ। আৰু মই কোৱা নামকেইটা বহুতে হয়তো কম্পিউটাৰ নচলোৱা ল'ৰা ছোৱালীয়ে নাজানে। চ' তোমালোকে এটা বস্তু চালেই হ'ল, যিটো হাতেৰে তোমালোকে লৰাই কুৱেশ্যন ক্লিক কৰিবা, সেইটোক মাউচ বুলি কয়। চ' তোমালোকে মাউচটো প্ৰথমতে চাই ল'বা। চ' ধন্যবাদ, জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত, আৰু পাৰিলে ভিডিঅ'বিলাকো অলপ শ্বেয়াৰ কৰিবা। আৰু আমি সকলোখিনি কথা পাতি যাম ইয়াৰ ওপৰত, SSC GD 2026ৰ ওপৰত।
আৰু কুৱেশ্যন পেটাৰ্ণক লৈও আমি কথা পাতি যাম কালিৰ পৰা। চ' এটা কথাই কওঁ যে তোমালোকে এক্টিভ থাকিবা আৰু যিকোনো এটা আপডেট ততালিকে পাবলৈ জড়িত হৈ ল'বা। ধন্যবাদ। জয় আই অসম।